ওদালগুৰিত সাংবাদিক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ ওদালগুৰি বাৰ্তাজীৱী সংঘ প্ৰেছ ক্লাব আৰু বড়োলেণ্ড সাংবাদিক সন্থাৰ উদ্যোগত ৰূপায়ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ 17 আগষ্টত এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ওদালগুৰিত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ আক্ৰমণৰ সন্মুখীন হৈছিল বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকো নিৰ্যাতিত সাংবাদিকগৰাকীক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবীত আৰু লগতে দোষীক কঠোৰ শাস্তিৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল সাংবাদিকে আমি আপোনালোকক দেখুৱাইছো সেই সাংবাদিকৰ প্ৰতিবাদৰ কিছু দৃশ্যাংশ আৰু সেই প্ৰতিবাদস্থলীত উপস্থিত আছে আমাৰ সাংবাদিক মুস্তাক হুছেইন মুস্তাক মই আপোনাৰ কাষলৈ মুসাদ্দিক হুছেইন আছে মুসাদ্দিক মই আপোনাৰ কাষলৈ আহিছো দেখিবলৈ পোৱা গৈছে যে সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে আজি সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে মুসাদ্দিক তেওঁলোকে কি দাবী কৰিছে মই আপোনাৰ জৰিয়তে দাবী জানিব বিচাৰিম নিশ্চিতভাৱে আচলতে ৰাজদীপ ক'ব লাগিব যোৱা 17 আগষ্ট তাৰিখে আচলতে দুৰ্ঘটনাত সংঘটিত হৈছিল এগৰাকী ছাত্ৰী আৰু তাৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল অজয় কলিতা নামৰ আমাৰ এজন সাংবাদিক খোদিত তাতেই আচলতে এই ধৰণৰ ঘটনা সংঘটিত হৈছিল তেখেতক প্ৰহাৰ কৰা হৈছিল আজি তাৰ প্ৰতিবাদত ওদালগুৰি বাৰ্তাজীৱী সংঘ বড়োলেণ্ড সাংবাদিক সন্থা আৰু ওদালগুৰি প্ৰেছ ক্লাবৰ লগতে ইয়াত বিভিন্ন আচলতে দল সংগঠনে অংশগ্ৰহণ কৰিছে আৰু সকলোৰে এটাই দাবী আচলতে এই মুহূৰ্তলৈ আচলতে ওদালগুৰি আৰক্ষীয়ে এজনো লোকক তেখেতসকলে গ্ৰেপ্তাৰ কৰা নাই আজি এসপ্তাহ পাৰ হ'ল ঘটনাৰ পোনে পোনে মই গৈছোঁ অসম বাৰ্তাজীৱী সংঘৰ সম্পাদকগৰাকী আছে আজি এসপ্তাহ পাৰ হৈ গ'ল যোৱা নিশা দুগৰাকীমান সোধপোছৰ কাৰণে আনিছে কিন্তু এতিয়ালৈ কোনো ধৰণৰ ঘটনা সংঘটিত হোৱা মানে কোনো এজন দোষীক কৰায়ত্ব কৰিবলৈ পৰা নাই ওদালগুৰি আৰক্ষীয়ে কি ক'ব এই মুহূৰ্তত আসলে দুৰ্ভাগ্যজনক ঘটনা আমি প্ৰথমে ঘটনা গৰিহণা দিছোঁ যে এগৰাকী কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ কৰা হৈছে এগৰাকী ছাত্ৰীৰ মৃত্যুৰ বাতৰি সংগ্ৰহলৈ যোৱা সাংবাদিকক আক্ৰমণ কৰা হৈছে আমি ঘটনা গৰিহণা দিছোঁ আৰু ওদালগুৰি জিলা প্ৰশাসনে আমি দাবী কৰিছোঁ যে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব লাগে আৰু শীঘ্ৰেই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে ওদালগুৰি জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে কিয় যিহেতু ইতিমধ্যে দোষী যিসকলে দুষ্কৃতিকাৰী তেওঁলোকৰ ফটো দিয়া হৈছে তেওঁলোকৰ ফটো থানাত জনোৱা হৈছে তাৰ পিছতো সাংবাদিকক নিৰাপত্তা দিব পৰা নাই যিখন BTCৰ আগতে অশান্ত আছিলে সেই BTCত শান্তিপূৰ্ণ পৰিৱেশ বুলি দাবী কৰা হৈছে তাতেও কিন্তু এতিয়া সাংবাদিকক এই ধৰণৰ যি আক্ৰমণ কৰিছে গৰিহণা দিছোঁ আৰু যিগৰাকী আহত সাংবাদিক এই আহত সাংবাদিক আমি ক্ষতিপূৰণ দিবলৈ অসম চৰকাৰে দাবী কৰিছোঁ ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি লগ কৰিছিলোঁ অসম বাৰ্তাজীৱী সংঘৰ পৰা আমি তেতিয়া নিহত সাংবাদিকক 15 লাখ টকা আৰু আহত সাংবাদিকক 5 লাখ টকা দিবলৈ আমি দাবী কৰিছিলোঁ গতিকে কৰ্তব্যৰত অৱস্থাত এগৰাকী সাংবাদিকক আক্ৰমণ কৰা হৈছে তেখেত আহত হৈছে চিকিৎসাধীন হ'বলগীয়া হৈছে আমি অজয় কলিতাক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছোঁ আৰু আমাৰ লগত আছে এপছুৰ সভাপতি ওদালগুৰি জিলা সমিতিৰ মই তেখেতৰ পৰা জানো কি ক'ব এই মুহূৰ্তত কি দাবী আচলতে উত্থাপন কৰিব সাংবাদিক কিন্তু এতিয়ালৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আজি যি ধৰ্ণা কাৰ্যসূচী হৈছে এইটো ল'বলগীয়া হোৱাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক কথা কিয়নো এই সংবাদকৰ্মী যিহেতু গণতন্ত্ৰৰ স্তম্ভ তেওঁলোকে ৰাইজৰ যিখিনি অভাৱ অভিযোগ লগতে অঞ্চলত যিখিনি ঘটনাবিলাক হৈ থাকে তেওঁলোকে ৰাইজৰ আগত লৈ আহে আৰু এনেকৈ এটা ঘটনা যোৱা 17 তাৰিখে আগষ্টৰ ওদালগুৰি টাউনত এটা হৈছিল এজন ডাম্পাৰৰ যি দৌৰাত্মক এই দৌৰাত্মক যিহেতু আমাৰ এই ওদালগুৰি জিলাত দেখিবলৈ পোৱা গৈছে এইটো মাহতে দুজনকৈ ছাত্ৰ মানে মৃত্যুবৰণ কৰিবলগীয়া হৈছে অকাল মৃত্যু হৈছে আৰু ইয়াৰ কাৰণে যিটো নিখিল বড়ো ছাত্ৰ সন্থায়ে মানে কাম কৰি আহিছে কিন্তু জিলা প্ৰশাসনে যেনেকৈ গুৰুত্ব দিব লাগিছিল নিদাৰ কাৰণে অবাঞ্ছিতভাৱে যোৱা 17 তাৰিখে এজনী ছাত্ৰী মীৰা ৰাজবৰে যিটো ডাম্পাৰৰ খুন্দাত মৃত্যুবৰণ কৰিব লগা হ'ল আৰু এই ঘটনাৰ লগতে এটা অবাঞ্ছিত এটা ঘটনা হৈ গ'ল যাতে যিহেতু তাতে বিভিন্ন মানে ৰাইজ ছাত্ৰ ছাত্ৰী গোট খাইছিলে যিহেতু তাতে ঘটনাটো লৈ পিনে তাতে আমাৰ যি ওদালগুৰিৰ যি জ্যেষ্ঠ সাংবাদিক খবৰ মানে ছেটেলাইট চেনেলৰ প্ৰথম খবৰ ছেটেলাইট চেনেলৰ সাংবাদিক অজয় কলিতা তেখেতক দলবদ্ধভাৱে ঘটনাস্থলীত আক্ৰমণ কৰা হ'ল যোনটো সময়ত আমাৰ পুলিচ প্ৰশাসন আছিলে পুলিচে আছিলে সেই সময়ত আমাৰ যিকোনো মানে ৰাইজে যি ঘটনাত উপস্থিত ৰাইজে মানে দুষ্কৃতিকাৰী তেওঁলোকে আক্ৰমণ কৰি পিনে যথেষ্ট আঘাতপ্ৰাপ্ত কৰিছে হস্পিটেলাইজ কৰিছে তাৰ কাৰণে এইবিলাক অবাঞ্ছিত ঘটনাবিলাক হোৱাৰ কাৰণে আমি এপছুৰ পৰা আচলতে প্ৰশাসন ব্যৰ্থ আৰু আমাৰ লগত আছে এপছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য তথা ওদালগুৰি জিলাৰ সভাপতি আছুৰ মই তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত কিন্তু কোনো ধৰণৰ ব্যৱস্থা নহয় আজি 17 আগষ্ট তাৰিখে এই ঘটনাটো সংঘটিত হৈছিল 17 আগষ্ট তাৰিখৰ পৰা আজি প্ৰায় আজি 6 দিন হ'ল যিসকল দোষী এতিয়ালৈকে জিলা প্ৰশাসনে কৰায়ত্ব কৰিব পৰা নাছিল কিন্তু যোৱাকালি ওদালগুৰি আৰক্ষী প্ৰশাসনে 6 গৰাকী ব্যক্তিক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমাক অৱগত কৰিছে অৱস্থান ধৰ্মঘটী কাৰ্যসূচী